স্থানীয় নিকায় বিধানসভা সংসদত খিলঞ্জীয়া মানুহৰ বাবে 100% আসন সংৰক্ষণকে ধৰি খিলঞ্জীয়াক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ দাবীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই আজি শ্বহীদ ন্যাসৰ পৰা ৰাজভৱনলৈ পদযাত্ৰা কৰে। ৰাজভৱনত আছুৱে ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে। খিলঞ্জীয়াক ভূমি আৰু সম্পদৰ অধিকাৰ প্ৰদান কৰাৰ লগতে বুৰঞ্জী প্ৰসিদ্ধ অঞ্চলসমূহ সত্ৰসমূহক সংৰক্ষণ কৰিবলৈ দাবী জনায় আছুৰ সদস্যসকলে। হাতদফীয়া দাবী সম্পৰ্কে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিৰুত কুমাৰ দাসে কয়, সংসদত খিলঞ্জীয়া মানুহৰ বাবে 100% আসন সংৰক্ষণ আৰু অসমৰ খিলঞ্জীয়াক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ দাবীত আজি আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই গুৱাহাটীত এই সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই সত্যাগ্ৰহ কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে অসম চুক্তি আজি হ'বৰ 28 বছৰ হৈ গ'ল, কিন্তু অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী নহ'ল। বিশেষকৈ অসম চুক্তিত যি আছিল খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচ, এই খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচ নোহোৱাৰ বাবে আজি অসমৰ যিসকল অসমীয়া খিলঞ্জীয়া, আজি অসমৰ খিলঞ্জীয়াসকল আজি সংখ্যালঘুলৈ পৰিণত হ'ব লগা আৰম্ভ হৈছে। গতিকে এনেকুৱা এটা অৱস্থাত আমি সদৌ অসম ছাত্ৰ সন্থাই আমি প্ৰতিবাদ জনাইছোঁ। অসমত আজি যিধৰণে অসম চৰকাৰখনে আজি কাম কাজ কৰিব লাগিছিল, এই কাম কাজ কৰা পৰিলক্ষিত হোৱা নাই। সেইকাৰণে আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ অতি শীঘ্ৰে অসমীয়া খিলঞ্জীয়াক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিব লাগে আৰু অসমৰ যিবিলাক স্থানীয় নিকায় নিগম আৰু সংসদত 100% থলুৱাৰ বাবে আসন সংৰক্ষণ ব্যৱস্থা কৰিব লাগে। অন্যথা আমি ছাত্ৰ সন্থাই পৰৱৰ্তী দিনত ভৱিষ্যতে আমি গণতান্ত্ৰিকভাৱে পুনৰবাৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।